বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰ তাৎক্ষণিকভাৱে বন্ধ কৰাৰ দাবী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ চৰকাৰ্যপা দত্তাত্ৰেয় হোছপালেৰ ইস্কনৰ সন্যাসী চিন্ময় কৃষ্ণ দাসক কাৰাবাসৰ পৰা মুক্তি দিয়ক। ইছলামিক মৌলবাদীসকলে বাংলাদেশত হিন্দু আৰু আন সকলো সংখ্যালঘুৰ ওপৰত কৰা আক্ৰমণ, হত্যা, লুটপাট, অগ্নিসংযোগ আৰু মহিলাৰ ওপৰত চলোৱা অমানৱীয় অত্যাচাৰ অত্যন্ত উদ্বেগজনক আখ্যা দিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই। আৰএছএছে এই ঘটনাসমূহক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। বাংলাদেশৰ বৰ্তমানৰ চৰকাৰ আৰু অন্যান্য সংস্থাসমূহে এইবোৰ বন্ধ কৰাৰ পৰিৱৰ্তে কেৱল নীৰৱ দৰ্শক হৈ থকা কাৰ্যৰো কঠোৰ সমালোচনা কৰিছে সংঘৰ চৰকাৰ্যপা দত্তাত্ৰেয় হোছপালে। বাংলাদেশৰ হিন্দুসকলে তেওঁলোকৰ আত্মৰক্ষাৰ বাবে গণতান্ত্ৰিক পদ্ধতিত উত্থাপন কৰা কণ্ঠ দমন কৰিবলৈ অন্যায় আৰু অত্যাচাৰৰ এক কলা যুগৰ সূচনা কৰিলে। এনে শান্তিপূৰ্ণ প্ৰতিবাদত হিন্দুসকলক নেতৃত্ব দি থকা ইস্কনৰ সন্যাসী চিন্ময় কৃষ্ণ দাসক কাৰাগাৰলৈ প্ৰেৰণ কৰাটো বাংলাদেশ চৰকাৰৰ এক অন্যায়মূলক পদক্ষেপ আখ্যা হোছপালেজীৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বাংলাদেশ চৰকাৰক বাংলাদেশত হিন্দুসকলৰ বিৰুদ্ধে হোৱা অত্যাচাৰ তৎক্ষণাত বন্ধ কৰিবলৈ আৰু শ্ৰী চিন্ময় কৃষ্ণ দাসক কাৰাবাসৰ পৰা মুকলি কৰি দিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই লগতে ভাৰত চৰকাৰক বাংলাদেশত হিন্দু আৰু আন সকলো সংখ্যালঘুৰ বিৰুদ্ধে হোৱা অত্যাচাৰ প্ৰতিৰোধৰ বাবে ইয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আৰু ইয়াৰ সমৰ্থনত এক বিশ্বব্যাপী মতামত সৃষ্টি কৰিবলৈ অতি সোনকালেই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই সংকটপূৰ্ণ সময়ত ভাৰত আৰু বিশ্ব সম্প্ৰদায় আৰু প্ৰতিষ্ঠানসমূহে বাংলাদেশৰ ভুক্তভোগীসকলৰ সৈতে থিয় দিব লাগিব আৰু বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ বাবে নিজ নিজ চৰকাৰৰ পৰা তেওঁলোকৰ সমৰ্থন আৰু সকলো সম্ভৱ প্ৰচেষ্টা দাবী কৰিব লাগিব। এই মত চৰকাৰ্যপা দত্তাত্ৰেয় হোছপালেজীৰ। প্ৰিয় দৰ্শক, এতিয়াৰ খবৰৰ পৰা মই বিদায় লৈছোঁ। পুনৰ লগ পাম অন্য এক খবৰৰ সৈতে। নমস্কাৰ।